বিভাজিত হৈ পৰা অসমীয়া জাতিটোক আচলতে যাৰ কৰুণ মৃত্যুৱে একত্ৰিত কৰিলে অসমৰ এই অমৰ সত্তা জুবিন গাৰ্গ, তেখেতৰ শেষকৃত্য সমাপন হোৱাৰ 24 ঘণ্টা নহওঁতেই মই ভবা নাছিলো যে আৰু এটা ভিডিঅ' নিৰ্মাণ কৰি মানুহৰ সময় ল'ব লাগিব, মানুহক কিছু কথা ক'ব লাগিব। কিন্তু যোৱা কেইটামান ঘণ্টাৰ বা যোৱা দুটামান দিনৰ ঘটনা প্ৰবাহ এনেধৰণে বৈছে যে আচলতে কিছু কথা নকৈ নোৱাৰি। আৰু জাষ্টিছ ফৰ জুবিন বুলি যিটো কথা এতিয়া চৌদিশে সামাজিক মাধ্যমত বিভিন্ন মানুহক চুই গৈছে, বিভিন্ন মানুহক ক্ষোভিত কৰিছে, সেই বিষয়ে আচলতে কিছু কথা ক'ব লগা আছে। আৰু অসমৰ শিল্পী সমাজৰ বিষয়ে কিছু কথা ক'ব লগা আছে। মুকলিকৈ কিছু কথা কোৱাৰ প্ৰয়োজন আছে বুলি মই অনুভৱ কৰিছো। অকমান হয়তো উষ্মা আৰু ক্ষোভ থাকিব পাৰে, কিন্তু যিমান পাৰো মই সেইখিনি কথা বিনম্ৰতাৰে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিম। প্ৰথম কথা, মুখ্যমন্ত্ৰীক সকলোৱে ধন্যবাদ, কৃতজ্ঞতা যাচিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মই সেই মিছিলৰ লগত হ'ব লাগে কাৰণেই যোগদান কৰিব বিচৰা নাই, কিন্তু তেওঁৰ যিটো পাৰ্চনেল টাচ, তাৰমানে মুখ্যমন্ত্ৰী হিচাপে কৰাৰ বাহিৰেও সেই 19 তাৰিখৰ দিনটোৰ পৰা আৰম্ভ কৰি কালিলৈকে যিটো ধৰণেৰে তেওঁ কামটো সমাপন কৰিলে, সেই কথাটোত এটা কথা ওলাইছে যে জুবিন গাৰ্গৰ সত্তাটোক বা জুবিন গাৰ্গক তেওঁ কিমান ভাল পাইছিল, জুবিন গাৰ্গক কিমান মৰম কৰিছিল। সেইবাবে মই তেখেতক সাধুবাদ দিছো, কৃতজ্ঞতা যাচিছো আৰু ক'ব বিচাৰিছো, জাষ্টিছ ফৰ জুবিনৰ যিটো কথা, যিটো এটা যুক্তিসংগত দাবী অসমৰ সাধাৰণ মানুহে কৰিছে, বিভিন্ন অন্যজনেও কৰিছে, কিন্তু সাধাৰণ মানুহে অতি তেওঁলোকৰ মনৰ মই কি ক'ম নিষ্ঠাৰে সৈতে সততাৰে সৈতে কৈছে, সেই কথাটোক লৈ যোৱাৰ ক্ষেত্ৰত যিটো তাৰ ইপ্সিত লক্ষ্য, সেই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ঐতিহাসিক ভূমিকা লোৱাটো আমি বিচাৰো। আৰু সেইবাবেই তেখেতক ধন্যবাদ জনাই এইখিনি অনুৰোধ কৰিছো। আৰু লগতে এটা সৰু কথা মই কৈ ল'ব বিচাৰিছো যে অসমৰ জাতীয় জীৱনৰ আন এজন বৰেণ্য ব্যক্তি, সৰ্বতোকালৰ সৰ্বশ্ৰেষ্ঠ 10 গৰাকী অসমীয়াৰ ভিতৰত এজন ডক্টৰ হীৰেন গোহাঁই। আপোনালোকৰ হয়তো মতবাদৰ কিছু পাৰ্থক্য আছে, মতান্তৰ আছে, কিন্তু তেখেতৰ নাম লৈ কালি গধূলি বা কালি ৰাতি কিছুমান নোকোৱা কথালৈ সামাজিক মাধ্যমত এটা দুষ্ট চক্ৰই যিবোৰ কথা প্ৰচাৰ কৰিছে, সেই প্ৰচাৰটো কিন্তু নিৰ্মূল কৰিব লাগে। সেইটো দায়িত্ব বুলি মই ভাবো। মই অনুৰোধ জনাইছো, আৰক্ষী প্ৰশাসনকো মই অনুৰোধ জনাইছো। এতিয়া তৃতীয় কথাটো হ'ল, মই শিল্পী সমাজৰ কাৰো মনত মই আঘাত দিব খোজা নাই, কাৰণ মনত মই অলপ কথাবোৰ মোৰ কঠোৰ হয়, মই যুক্তিৰে ক'বলৈ চাওঁ আৰু কোৱাৰ ধৰণৰ বাবেও কঠোৰ যেন লাগে, কিন্তু মই কাকো আঘাত দিব নিবিচাৰো। কিন্তু এটা কথা পাৰ্থক্য জল পটপট হৈ ওলাই পৰিছে যে অসমৰ সাধাৰণ ৰাইজ আৰু শিল্পী মানে মই 10ৰ পৰা প্ৰায় 20 গৰাকীমান বৰেণ্য শিল্পীক দেখিছো, নতুন শিল্পীক দেখিছো। তেওঁলোকে বিভিন্ন মাধ্যমত, টেলিভিছনত, সামাজিক মাধ্যমত লিখাৰ জৰিয়তে তেওঁলোকে কিন্তু জুবিনৰ প্ৰতি যে ন্যায় লাগে সেই কথাটো কিন্তু তেওঁলোকে অকপতে কৈছে। মই তেওঁলোকৰ নাম এইকাৰণে লোৱা নাই, কাৰণ কাৰোবাৰ নাম ললে কাৰোবাৰ নাম থাকি যাব আৰু এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিব। কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি কৰাটো বৰ্তমান কোনো এজন অসমক ভাল পোৱা সচেতন মানুহৰ উদ্দেশ্য হ'ব নালাগে। কিন্তু শিল্পী সমাজ বুলি ক'লে অসমৰ শিল্পী সমাজ কিমান বৰ্ণিল, কিমান বৰ্ণাঢ্য, অসমীয়া জাতিটোক কিমান গৌৰৱ কৰিব পৰা থল। আগৰ শিল্পীসকলৰ কথা মই নাযাওঁ, এই জীৱিত শিল্পীসকলে আমাক দিছে। বৰঞ্চ আমি কেতিয়াবা সমালোচিত হওঁ যে অসমীয়া মানুহে কাম কাজ কমকে কৰে, শ্ৰম বিমুখ, কিন্তু কৃষ্টি সংস্কৃতি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত পৃথিৱীৰ অন্যান্য জাতিতকৈ আমি যেন আগবঢ়া। সেইটো এটা বেলেগ প্ৰসংগ। কিন্তু সেই শিল্পী সমাজ আজি যদি সামগ্ৰিকভাৱে চাওঁ, তেওঁলোক কিন্তু সোচ্চাৰ হৈ উঠা নাই। তেওঁলোকে মুখ্যমন্ত্ৰী বা অন্যান্য চৰকাৰকো যিটো মাত্ৰাত, যিটো ধৰণে দাবী জনাব লাগিছিল যে জুবিন গাৰ্গৰ মৃত্যুৰ এটা নিৰপেক্ষ উচ্চস্তৰীয় পানী নসৰকা তদন্ত লাগে, সাধাৰণ মানুহে কৈছে, সদৌ অসম ছাত্ৰ সন্থাই কৈছে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছে, কৃষক মুক্তিয়ে কৈছে, অন্যান্য বহু সংগঠনে কৈছে। কিন্তু শিল্পী সমাজ বুলি মই কোৱা নাই যে শিল্পী সমাজৰ কোনো সভাপতি সম্পাদক বুলি নহয়। প্ৰতিগৰাকী শিল্পী অসমৰ মানুহৰ বাবে সন্মানীয়। প্ৰতিগৰাকী শিল্পীয়ে এতিয়া যিসকলে কৈছে তেওঁলোকৰ কথা মই নাই কোৱা, এতিয়া যাতে কোনো অংক আৰু সমীকৰণ নকৰে, তেওঁলোকে যেন এইটো নাভাবে যে কিবা এটা ক'লে চৰকাৰে বেয়া পাব। চৰকাৰে বেয়া নাপায় বুলি অন্তত এই ক্ষেত্ৰত মইতো চৰকাৰৰ প্ৰতিনিধি নহয়, কিন্তু যোৱা 5 দিনৰ মই যিবোৰ পদক্ষেপ দেখিলো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু তেওঁৰ মন্ত্ৰীসভাৰ অন্যান্য সদস্যৰ, আৰক্ষী বাহিনীৰ, মোৰ দৃঢ় বিশ্বাস চৰকাৰে বেয়া নাপায়। গতিকে আপোনালোকে আপোনালোকৰ কণ্ঠটো ব্যৱহাৰ কৰক অসমৰ স্বাৰ্থত। যদি জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ অকাল বিয়োগত ৰহস্যঘন হৈ পৰা সময়ত আমি যদি ন্যায়ৰ কথা ক'ব নোৱাৰো, আমাৰ এই শিল্পী সত্তাৰ প্ৰয়োজনীয়তা কি?
এই শিল্পী কেৱল আমি গায়ক গায়িকা হৈহে থাকিলো, আমি কিন্তু সমাজৰ ভালৰ বাবে আমাৰ শিল্পী সত্তাক উৎসৰ্গিত কৰিব নোৱাৰিলো। তাৰ বিপৰীতে আপোনালোকে চাওকচোন, অসমৰ সাধাৰণ মানুহক হয় আবেগ আছে, উষ্মা আছে, ক্ষোভ আছে, কোনোবাই আনকি নকৰিব লগা কামো কৰিছে। আমি সেইখিনি কথা বাৰণ কৰাৰ বাবে আৰক্ষীয়ে লোৱা ভূমিকাক সাধুবাদ দিছো আৰু কৈছো যে কোনো মানুহে আইনৰ শাসনৰ ঊৰ্ধত কাৰো আবেগ, কাৰো যুক্তি যাব নোৱাৰে। কিন্তু সাধাৰণ ৰাইজে আজি যিটো হাৰত যেনেকৈ জুবিনৰ বাবে ন্যায় বিচাৰিছে, অসমৰ শিল্পী সমাজে যেন নাই বিচৰা বা কমকৈ বিচাৰিছে। নাই বিচৰা বুলি ক'লে ভুল হ'ব, মোৰ এনে এটা অনুভৱ হৈছে। এনে অনুভৱ যাতে অতি সোনকালতে নিৰ্মূল হওক। এই সময়ছোৱাত তেওঁলোক হয়তো অনুভৱী মানুহ, সংবেদনশীল মানুহ, দুখত আছিল। এতিয়া যিহেতু অন্ত্যেষ্টিক্ৰিয়া হৈ গ'ল, লাহে লাহে জীৱন আকৌ নিয়মীয়া হ'ব, এইটো এটা জীৱনৰ এটা বাস্তৱ সত্য, কঠোৰ হলেও আমি কিন্তু শিল্পী সমাজৰ পৰা তেনে এটা পদক্ষেপ বিচাৰিছো। আৰু এটা কথা মই শেষত ক'ব বিচাৰিছো যে জ্যোতিষক লৈ কোনোবাই জ্যোতিষ বিশ্বাস কৰে, মই নকৰো, মই আঙুঠি নিপিন্ধো, কিন্তু জ্যোতিষ বিশ্বাস কৰা মানুহৰ তেওঁলোকৰ আৱেগখিনিক মই কিন্তু অশ্ৰদ্ধা, অৱমাননা কৰিব নিবিচাৰো। কিন্তু এটা কথা মুকলিকে কম যে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ পিছতেই তেওঁৰ ক'ত জন্ম হ'ব, কোনে তেওঁৰ কথা আগতে কি কৈছিল, এই বিভিন্ন কথা ওলাইছে। এইবোৰ কথাইও অপ্ৰয়োজনীয়তা, ধূসৰতাৰ সৃষ্টি কৰে। মই সেইসকল জ্যোতিষীক সন্মান সহকাৰে এটা প্ৰশ্ন সুধিব বিচাৰিছো, আপোনালোকে যদি ইমান পাৰে কওক, জুবিন গাৰ্গৰ সেই মৃত্যুৰ কথা আপোনালোকে আগতে কৈছিল নেকি? জুবিন গাৰ্গৰ মৃত্যুৰ লগত কোন জড়িত আছে, কোনোবা শক্তিশালী পক্ষ জড়িত আছে নেকি? সেইখিনি কথা আপোনালোকৰ যদি জ্যোতিষবিদ্যাই কয় কওক, অসমৰ মানুহে আপোনালোকক সাধুবাদ দিব যদি আপুনি সেইখিনি কথা প্ৰতিপন্ন কৰিব পাৰে। নহলে আপোনালোকে জ্যোতিষ চৰ্চা কৰক, মনাসকলে মানক, কিন্তু এনেকুৱা সময়ত যিজন মানুহে মোৰ ধৰ্ম নাই, মোৰ বৰ্ণ নাই, মোৰ জাতি নাই, মই মুক্ত এজন বিহংগ মুক্ত মানুহ বুলি কৈছিল, তেওঁৰ মৃত্যুৰ পিছত অন্তত এই ধৰণৰ বিজ্ঞান মনস্কতা বিৰোধী কথা, যুক্তিবাদ বিৰোধী কথা বিয়পোৱাটো ভুল বুলি মই ভাবো। আৰু মই শেষত এটা কথা ক'ব বিচাৰো যে আয়োজকসকলৰ কথা লৈ শিল্পী সমাজৰ কথাৰ লগতো সেই কথাটো হয়তো প্ৰাসংগিক হৈ পৰিব যে শিল্পী সমাজে নাজানো কিহৰ বাবে, মই অলপ আগতে কোৱা অলপ মৌন হৈ আছে, চৰকাৰৰ বাবে নে আয়োজকৰ বাবে। এতিয়া চাওক, মই মুকলিকে কওঁ, মুখ্য আয়োজক শ্যামকানু মহন্ত মোৰ বন্ধু। মই নকলেও আপোনালোকে জানে, সামাজিক মাধ্যমত আপোনালোকে দেখিছে, আমি একেলগে কটন কলেজত পঢ়া। বন্ধুত্ব গুৰুত্বপূৰ্ণ, মোৰ বাবে সাংঘাতিক গুৰুত্বপূৰ্ণ, অকল শ্যামকানুৰ লগতে নহয়, সকলোৰে লগত। কিন্তু সেই বন্ধুত্ব আৰু অসমৰ মানুহৰ যুক্তিসংগত দাবীটো কেৱল শাস্তিৰ নহয়, দাবী তদন্তৰ। সেই তদন্তৰ ক্ষেত্ৰত মই একমত যে আইনৰ শাসনৰ জৰিয়তে পানী নসৰকা তদন্ত হৈ, মই বেলেগৰ নাম নলওঁ কাৰণ তেওঁলোক মোৰ বন্ধু নহয়, শ্যামকানু মহন্ত আৰু অন্যান্য সকলৰ বিৰুদ্ধে যিবোৰ অভিযোগ উঠিছে সেই অভিযোগ নিৰ্মূল হ'ব লাগিব, দোষীয়ে শাস্তি পাব লাগিব। সেই কথাটো মই মুকলিকে কওঁ। সেইখিনি কথাও বিভিন্ন মানুহে মোক সুধি আছে, বিভিন্ন মানুহে কৈ আছে। কিন্তু তাৰ লগত আৰু এটা কথা কিন্তু ক'ব লাগিব, শ্যামকানু মহন্তই দোষ কৰিছে, শাস্তি হওক, তদন্ত হওক। কিন্তু শ্যামকানু মহন্তই যদি দোষ কৰিছে বা তেওঁ কৰা কামৰ বাবে আপুনি ভাস্কৰজ্যোতি মহন্ত, ননীগোপাল মহন্তক কিহৰ বাবে টানি আনে? এইটোতো ভাল কথা নহয়। ভাস্কৰজ্যোতি মহন্তই যদি আন কথাত কেতিয়াবা কিবা তেনেকুৱা কাম কৰিছে, সমালোচনা কৰক, মই কিহৰ বাবে ক'ম? মই নিজে সমালোচক বুলি মানুহে জানে, মানুহে ভালো পায়, মানুহে কিছুৱে বেয়াও পায় যে আপুনি খালি সমালোচনা কৰে। ননীগোপাল মহন্তই যদি তেনে কাম কৰিছে কৰক, কিন্তু শ্যামকানু মহন্তই কৰা কামৰ বাবে অন্যান্য সকলক টানি অনাটো মই বৰ ভাল কথা বুলি নাভাবো। মোৰ কথা আপোনালোকলৈ অনুৰোধ, আপোনালোকে ভাবি চাব। পুনৰ কওঁ, এটা পানী নসৰকা উচ্চস্তৰীয় তদন্ত সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহ আশ্বস্ত হ'ব পৰাকৈ কৰক। আৰু এই জাষ্টিছ ফৰ জুবিন, এই কথাটো লৈ যাতে অসমৰ মানুহে অন্যান্য সমস্যাৰ ক্ষেত্ৰত যে দীৰ্ঘদিন চিঞৰিব লগা হৈছে, আৰ্তনাদ কৰি থাকিব লগা হৈছে, এনে চিঞৰ বাখৰ আৰ্তনাদ যাতে কৰিব লগা নহয়, সেইটোৱে মোৰ কামনা, সেইটোৱে মোৰ আহ্বান। ধন্যবাদ।